মাজতে এইটো সত্ৰ আচলতে আমি এই সত্ৰখনৰ 125 বছৰ গৰকাৰ পিছত আজিৰ পৰা আমাৰ মানে 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিভিন্ন মানে আধ্যাত্মিক সাংস্কৃতিক ধৰণৰ এনেকুৱা যিকোনো অনুষ্ঠানেৰে আমি এই অনুষ্ঠানটো পাতিব ওলাইছোঁ গোটেই আঞ্চলিক ৰাইজৰ সহযোগত। তাৰপিছত আমাৰ এই অঞ্চলটোত আচলতে আমাৰ সাংস্কৃতিক কৰ্মী বা বিভিন্ন মানে আঞ্চলিক ৰাইজৰ সহযোগত 16খন উপসমিতি দি আমি এই এটা মানে সমিতি গঠন কৰিছোঁ। মূল সমিতি আছে, মূল সমিতিৰ লগতে 16খন উপসমিতিয়ে বিভিন্ন দিশত কাম কৰি আছে তেওঁলোকে। আৰু এই সত্ৰখনে আচলতে আমি আজিৰ পৰা আৰম্ভ, আজি ৰাতিপুৱা মানে এই বন্তি প্ৰজ্বলন হৈ গ'ল, তাৰপিছত পতাকা 125খন পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমাৰ মানে ইয়াৰ পিছত থাকিব আমাৰ মানে দিহানাম প্ৰতিযোগিতা থাকিব। তাৰপিছত দিহানাম প্ৰতিযোগিতাৰ পিছতে আমাৰ সন্ধিয়া আছে। আজি আচলতে লোকেল যিখিনি আমাৰ মষ্ট লোকেল যিখিনি আছে মানে লোকেল শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰিব বিচিত্ৰ মানে সাংস্কৃতিক অনুষ্ঠান। আৰু অহাকালি হ'ব আমাৰ মানে ধৰ্মালোচনী সভা। বিভিন্নজন ধৰ্মপ্ৰাণ ৰাইজক আমি ইয়াতে মাতিছোঁ, তেওঁলোক আহিব। তাৰপিছত আমাৰ পৰহি থাকিব মানে 23 তাৰিখে থাকিব আমাৰ মানে সাংস্কৃতিক অনুষ্ঠানত খগেন গগৈ থাকিব আৰু তাৰপিছত মন্টুমণি শইকীয়া থাকিব। তাৰপিছত আৰু দিনৰ ভাগতো আমাৰ অনুষ্ঠান চলিয়ে থাকিব বিভিন্ন কাৰ্যসূচী। তাৰপিছত ভাগৱত পাঠ চলিয়ে আছে। তাৰপিছত দিহানাম প্ৰতিযোগিতাৰ মানে আমাৰ আৰম্ভ কৰিছে। তাৰপিছত ইফালে ভোজনালয় গৃহ আছে আমাৰ এই সন্মুখতে। প্ৰায় আমাৰ 18 লাখ টকাৰ বাজেটেৰে আমি এই অনুষ্ঠান ভাগি আমি সমাপন কৰিব বিচাৰিছোঁ। মোটামুটি আমি ইয়াতে 15,000 মানুহৰ মানে ডেইলি আমাৰ মানে 7-8 হাজাৰমান মানুহৰ এনেকুৱা খোৱাৰ ব্যৱস্থা আছে আমাৰ ইয়াতে। বিধায়কৰ ক্ষেত্ৰত তেখেতে আচলতে আমাৰ পৰিচালনা সমিতিৰ তেখেত সভাপতি হিচাপে তেখেতে আহিছে, আজিও আহিছে, যোৱাকালিও আহিছে। খবৰ খাতিখিনি লৈ আছে আমাৰ ইয়াতে। তেখেতে আমাৰ প্ৰত্যেকটো মানে দিশতে বাৰু খবৰ খাতি আমাক কৰি আছে। হয়তো যথাসময়ত উপস্থিত তেওঁ থাকিব পৰা নাই, বিভিন্ন দায়িত্বত থকা মানুহ। মাজতে এইটো সত্ৰ আচলতে আমি এই সত্ৰখনৰ 125 বছৰ গৰকাৰ পিছত আজিৰ পৰা আমাৰ মানে 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিভিন্ন মানে আধ্যাত্মিক সাংস্কৃতিক ধৰণৰ এনেকুৱা যিকোনো অনুষ্ঠানেৰে আমি এই অনুষ্ঠানটো পাতিব ওলাইছোঁ গোটেই আঞ্চলিক ৰাইজৰ সহযোগত। তাৰপিছত আমাৰ এই অঞ্চলটোত আচলতে আমাৰ সাংস্কৃতিক কৰ্মী বা বিভিন্ন মানে আঞ্চলিক ৰাইজৰ সহযোগত 16খন উপসমিতি দি আমি এই এটা মানে সমিতি গঠন কৰিছোঁ। মূল সমিতি আছে, মূল সমিতিৰ লগতে 16খন উপসমিতিয়ে বিভিন্ন দিশত কাম কৰি আছে তেওঁলোকে। আৰু এই সত্ৰখনে আচলতে আমি আজিৰ পৰা আৰম্ভ, আজি ৰাতিপুৱা মানে এই বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপিছত পতাকা 125খন পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমাৰ মানে ইয়াৰ পিছত থাকিব আমাৰ মানে দিহানাম প্ৰতিযোগিতা থাকিব। তাৰপিছত দিহানাম প্ৰতিযোগিতাৰ পিছতে আমাৰ সন্ধিয়া আছে। আজি আচলতে লোকেল যিখিনি আমাৰ মষ্ট লোকেল যিখিনি আছে মানে লোকেল শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰিব বিচিত্ৰ মানে সাংস্কৃতিক অনুষ্ঠান। আৰু অহাকালি হ'ব আমাৰ মানে ধৰ্মালোচনী সভা। বিভিন্নজন ধৰ্মপ্ৰাণ ৰাইজক আমি ইয়াতে মাতিছোঁ, তেওঁলোক আহিব। তাৰপিছত আমাৰ পৰহি থাকিব মানে 23 তাৰিখে থাকিব আমাৰ মানে সাংস্কৃতিক অনুষ্ঠানত খগেন গগৈ থাকিব আৰু তাৰপিছত মন্টুমণি শইকীয়া থাকিব। তাৰপিছত আৰু দিনৰ ভাগতো আমাৰ অনুষ্ঠান চলিয়ে থাকিব বিভিন্ন কাৰ্যসূচী। তাৰপিছত ভাগৱত পাঠ চলিয়ে আছে। তাৰপিছত দিহানাম প্ৰতিযোগিতাৰ মানে আমাৰ আৰম্ভ কৰিছে। তাৰপিছত ইফালে ভোজনালয় গৃহ আছে আমাৰ এই সন্মুখতে। প্ৰায় আমাৰ 18 লাখ টকাৰ বাজেটেৰে আমি এই অনুষ্ঠান ভাগি আমি সমাপন কৰিব বিচাৰিছোঁ। মোটামুটি আমি ইয়াতে 15,000 মানুহৰ মানে ডেইলি আমাৰ মানে 7-8 হাজাৰমান মানুহৰ এনেকুৱা খোৱাৰ ব্যৱস্থা আছে আমাৰ ইয়াতে। বিধায়কৰ ক্ষেত্ৰত তেখেতে আচলতে আমাৰ পৰিচালনা সমিতিৰ তেখেত সভাপতি হিচাপে তেখেতে আহিছে, আজিও আহিছে, যোৱাকালিও আহিছে। খবৰ খাতিখিনি লৈ আছে আমাৰ ইয়াতে। তেখেতে আমাৰ প্ৰত্যেকটো মানে দিশতে বাৰু খবৰ খাতি আমাক কৰি আছে। হয়তো যথাসময়ত উপস্থিত তেওঁ থাকিব পৰা নাই, বিভিন্ন দায়িত্বত থকা মানুহ। তেখেতে কিন্তু খবৰ কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।